Hello my dear friends. আপোনালোকক এই নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু জিকে এমসিকিউ। অতি দৰকাৰী ৭৫টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আজিৰ ভিডিঅত আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ ডিএলএড এন্ট্ৰেন্স এক্সাম, বিএড এন্ট্ৰেন্স এক্সাম, এডিআৰই, আসাম পুলিচ, এপিডিসিএল এনে ধৰণৰ বিভিন্ন পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ চাব, নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে নুৰুল আলম নাজু নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত বাৰুকৈ উৎসাহিত কৰে। আপোনালোকে নিশ্চয় উপলব্ধি কৰে যে প্ৰতিটো ভিডিঅ' প্ৰস্তুত কৰোঁতে আমাৰ চেনেলৰ সদস্যসকলে বহু কষ্ট কৰে। গতিকে আপোনালোকৰ ফালৰ পৰা এটি লাইক, এটি কমেণ্টে বৰকৈ অনুপ্ৰাণিত কৰে। সেইবাবে আমি বিচাৰো আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে লাইক কৰিব বা কমেণ্ট কৰিব আৰু যদিহে আপোনালোকে ভিডিঅ'টি আপোনাৰ উপকাৰত হোৱা বুলি ভাবিছে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আৰু যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ বিষয়বস্তু ভাল পাইছে বা উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। The first medical college of Assam was established in which place of Assam? অসমৰ প্ৰথম মেডিকেল কলেজ কোন ঠাইত স্থাপন কৰা হৈছিল? যোৰহাট, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়। শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড়। Assam Sahitya Sabha was founded in the year. অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। Which of the following place of Assam is famous for bell metal industry? অসমৰ নিম্নলিখিত কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? তেজপুৰ, মাজুলী, সৰ্থেবাৰী, নলবাৰী। শুদ্ধ উত্তৰ সৰ্থেবাৰী। The Treaty of Yandabu was signed in which year? কোন চনত ইয়াণ্ডাবু চুক্তি বা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল। When did Mahatma Gandhi visit Assam for the first time? কোন চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? 1921, 26, 34 আৰু 46। শুদ্ধ উত্তৰ হৈছে 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। মহাত্মা গান্ধীয়ে 4বাৰ অসম ভ্ৰমণ কৰিছিল আৰু এই চনকেইটা হৈছে 1921, 1926, 1934 আৰু 1946। ইয়াৰে মহাত্মা গান্ধীয়ে প্ৰথমবাৰ ভ্ৰমণ কৰিছিল 1921 চনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসহযোগ আন্দোলনৰ এই যিটো বাৰ্তা বিয়পাবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মহাত্মা গান্ধীক অসমলৈ আমন্ত্ৰণ জনাইছিল। মহাত্মা গান্ধী দ্বিতীয়বাৰ অসম ভ্ৰমণ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম পাণ্ডু অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে। In which year Kasar was annexed by the British? কোন চনত কাছাৰক ইংৰাজী নিজৰ অধীনলৈ নিছিল? ইয়াৰ শুদ্ধ বিকল্প 1832 চনত। The British annexed the Kasar in 1832 after the assassination of last Kosari ruler Govinda Chandra. Which of the following novel is based on the Second World War? নিম্নলিখিত কোনখন উপন্যাস দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচনা কৰা হৈছে? অনুৰাধা দেশ, ডাৱৰ আৰু নাই, মৃত্যুঞ্জয়, মাকাম। শুদ্ধ উত্তৰ হৈছে ডাৱৰ আৰু নাই। ইয়াৰ উপৰি আৰু দুখন গ্ৰন্থ জংগম আৰু অগ্নিকালিকা এই গ্ৰন্থ দুখনৰ পটভূমি দ্বিতীয় বিশ্বযুদ্ধ। আমি নিশ্চয় সকলোৱে জানো যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত 1939 আৰু সামৰণি পৰিছিল 1945 চনত। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত অসমীয়া গ্ৰন্থ তিনিখন হৈছে ডাৱৰ আৰু নাই, যোগেশ দাস এই গ্ৰন্থখনৰ ৰচক। জংগম এই গ্ৰন্থৰ লেখক হৈছে দেৱেন্দ্ৰনাথ আচাৰ্য আৰু অগ্নিকালিকা এই গ্ৰন্থৰ লেখিকা হৈছে অপৰাজিতা বৰুৱা। How many members of parliament get elected to Rajya Sabha from Assam? অসমৰ পৰা ৰাজ্যসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ পৰা ৰাজ্যসভালৈ 7গৰাকী সদস্য নিৰ্বাচিত হয় আৰু লোকসভালৈ 14গৰাকী সদস্য অসমৰ পৰা নিৰ্বাচিত হয়। আমি নিশ্চয় সকলোৱে জ্ঞাত যে অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 126খন। Name the Governor General of India who abolished Soti system in 1829. ভাৰতৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত 1829 চনত সতীদাহ প্ৰথা বন্ধ কৰা হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰ হৈছে লৰ্ড উইলিয়াম বেন্টিং। দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ইন কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1942 চনত। ইয়াক আগষ্ট বিপ্লৱ বা আগষ্ট আন্দোলন নামেৰেও জনা যায়। আৰু এই আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে ডু অৰ ডাই, কৰিম কিংবা মৰিম, এই শ্লোগানটি জনপ্ৰিয় কৰি তুলিছিল। ইন হুইচ ইয়াৰ দ্য বৰদলৈ ট্ৰফি টুৰ্ণামেণ্ট ষ্টাৰ্টেড? কোন চনত বৰদলৈ ট্ৰফি টুৰ্ণামেণ্ট আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ বিকল্প হৈছে 1952 চনত, 1952। আমি নিশ্চয় সকলো জ্ঞাত বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সোঁৱৰণতে এই বৰদলৈ ট্ৰফি আৰম্ভ কৰা হৈছিল। দ্য ট্ৰফি ইজ ৰিলেটেড টু ফুটবল। এইটো কেতিয়াবা আমাক দিয়ে যে বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত। দিছ ট্ৰফি ইজ নেমড আফটাৰ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ভোটাৰ্ছ ডে ইণ্ডিয়া? কোন তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ভোটাধিকাৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 25 জানুৱাৰী তাৰিখ। প্ৰতি বছৰ 25 জানুৱাৰী দিনটো নতুন ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। হু কম্প'জ দ্য ছং বন্দে মাতৰম? ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ, মোহাম্মদ ইকবাল, স্বামী বিবেকানন্দ, বংকিম চন্দ্ৰ চেটাৰ্জী। শুদ্ধ উত্তৰ হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। কেতিয়াবা প্ৰশ্ন দিয়ে যে এই বন্দে মাতৰম গীতটি কোনখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে? সেয়া হৈছে আনন্দ মঠ। When did the first Burmese invasion take place? কোন চনত মানসকলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1817 চন, 1817। According to 2011 census, what is the percentage of rural population in Assam? 2011 চনৰ লোকীয় পৰিসৰ অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 86%। প্ৰায় 86% লোক গ্ৰামাঞ্চলত বসবাস কৰে। The mobile theatre Nataraj Cine Theatre was started by কোনে নটৰাজ ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰিছিল? নুৰুদ্দিন, অচ্যুত লহকৰ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰ হৈছে অচ্যুত লহকৰ। আৰু এইগৰাকী ব্যক্তিক ফাদাৰ অফ মোবাইল থিয়েটাৰ, ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ নামেৰেও জনা যায়। বেলিমাৰ বুৰঞ্জী ৱাজ ৰিটেন বাই? বেলিমাৰ বুৰঞ্জী কোনে লিখিছিল? ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্পটি হ'ব বিশ্বেশ্বৰ বৈদ্যদীপ। পোংগাল ইজ এ ফেষ্টিভেল অফ হুইচ ইণ্ডিয়ান ষ্টেট? পোংগাল ভাৰতৰ কোনখন ৰাজ্যৰ এটি উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তামিলনাডু। হুইচ ৱাজ দ্য ফাৰ্ষ্ট টকি ফিল্ম অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আলম আৰা। আৰু যদি কয় ভাৰতৰ প্ৰথম চলচ্চিত্ৰ তেন্তে হ'ব ৰাজা হৰিশ্চন্দ্ৰ। আৰু যদি কয় অসমৰ প্ৰথম চলচ্চিত্ৰ তেন্তে হ'ব জয়মতী, 1935 চনত মুক্তি লাভ কৰিছিল। আৰু আলম আৰা চলচ্চিত্ৰ 1931 চনৰ 14 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিছিল। আৰু এই আলম আৰা চিনেমাৰ ডিৰেক্টৰ আৰু প্ৰডিউচাৰ আছিল আৰ্দেশিৰ ইৰাণী। ইণ্ডিয়াছ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট ৱাজ ইমপ্লিমেণ্টেড ইন হুইচ ইয়াৰ? কোন চনত ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা আইন কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2005 চনৰ 23 অক্টোবৰ তাৰিখে। লতাকটা ৰণ ৱাজ ফট ডিউৰিং হুইচ আহোম ৰুলাৰ্ছ ৰেইন? লতাকটা ৰণ কোনজন আহোম শাসকৰ শাসনকালত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাজেশ্বৰ সিংহ। এই লতাকটা ৰণ 1768 চনৰ নৱেম্বৰ মাহত সংঘটিত হৈছিল। ইন হুইচ ইয়েৰ ৱাজ আছাম এছ'চিয়েশ্যন ফৰ্ম? কোন চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1903 চনত, 1903। প্ৰথম ছেক্ৰেটাৰী আছিল মাণিক চন্দ্ৰ বৰুৱা আৰু প্ৰথম সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা। আছাম হেজ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি? অসমৰ সৈতে নিম্নলিখিত কোনখন দেশত আন্তঃৰাষ্ট্ৰীয় সীমা চুই আছে? চীন, বাংলাদেশ, নেপাল আৰু ম্যানমাৰ। প্ৰথমতে আমি জানি ল'ব লাগে যে অসমৰ সৈতে দুখন আন্তঃৰাষ্ট্ৰীয় দেশৰ সীমা চুই আছে। এখন হৈছে বাংলাদেশ আৰু এখন হৈছে ভূটান। গতিকে আমাৰ ইয়াত বিকল্প কি দি আছে? বাংলাদেশ। গতিকে ইয়াতে বাংলাদেশ শুদ্ধ হ'ব। আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ ভূটান এণ্ড বাংলাদেশ। ইন হুইচ ইয়াৰ মহাত্মা গান্ধী ৱাজ বৰ্ণ? কোন চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল? এইটো মহাত্মা গান্ধীৰ হ'ব লাগিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে
1869 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত সেইবাবে প্ৰতি বছৰে 2 অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় নামঘোষা was written by নামঘোষা কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মহাপুৰুষ মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল আৰু এই নামঘোষাক হেজাৰী ঘোষা নামেৰে জনা যায় কিয়নো ইয়াত 1000টা ঘোষা আছে গৌতম বুদ্ধ was born at কোন ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নেপালৰ লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল What is the capital of Israel? ইজৰাইলৰ ৰাজধানী কি? ইয়াত বিকল্প আছে তেহৰান, জেৰুজালেম, কাবুল আৰু ঢাকা। শুদ্ধ উত্তৰ হৈছে জেৰুজালেম। স্বচ্ছ ভাৰত মিছন started from where? স্বচ্ছ ভাৰত অভিযান কোন ঠাইৰ পৰা আৰম্ভ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্বচ্ছ ভাৰত অভিযান নতুন দিল্লীৰ ৰাজঘাটৰ পৰা আৰম্ভ হয়। ৰাজঘাট হৈছে মহাত্মা গান্ধীৰ সমাধিস্থল। কেতিয়া আৰম্ভ হৈছে? 2014 চনৰ 2 অক্টোবৰ তাৰিখে। মানে মহাত্মা গান্ধীৰ যেটো জন্মদিন মানে গান্ধী জয়ন্তী যেদিনা পালন কৰা হয় সেই দিনটোতে আৰম্ভ কৰা হৈছে Who is the first king of Assam? অসমৰ প্ৰথম গৰাকী ৰজাৰ নাম কি? বিকল্প আছে বান ৰজা নৰনাৰায়ণ মহিৰংগ দানৱ আৰু বানভট্ট। শুদ্ধ উত্তৰটি হৈছে মহিৰংগ দানৱ He belonged to Danav dynasty. তেওঁ দানৱ বংশৰ অন্তৰ্গত ব্যক্তি আছিল In which year the battle of Saraighat was fought? কোন চনত সৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1671 1671 চনত সৰাইঘাটৰ ৰণ সংঘটিত হৈছিল The first Assamese film Jaymati was released in which year? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1935 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা The sacred books of the Jains are called জৈনসকলৰ পবিত্ৰ গ্ৰন্থবোৰক কি বুলি কোৱা হয়? বাইবেল, সূত্ৰাস, আংগাস, টংকৰা। শুদ্ধ উত্তৰ হৈছে আংগাস ইয়াক আগামাস নামেৰেও জনা যায় What is the population of Assam as per 2011 census? 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3.12 crore অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Who discovered the tea in Assam? অসমত কোনে চাহ আৱিষ্কাৰ কৰিছে? আলেকজেণ্ডাৰ, এম্পায়াৰ সুঞ্জি, ৰবাৰ্ট ব্ৰুচ আৰু ৰবাৰ্ট ক্লাৰ্ক। শুদ্ধ উত্তৰ হৈছে ৰবাৰ্ট ব্ৰুচ অপচন সি শুদ্ধ উত্তৰ থমাস কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? থমাস কাপ কি খেলৰ লগত জড়িত? বেডমিণ্টন, ফুটবল, টেনিছ, ক্ৰিকেট। শুদ্ধ উত্তৰ হৈছে বেডমিণ্টন Which of the following Ahom king is known as দিহিঙীয়া ৰজা? কোনজন আহোম সম্ৰাটক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল? চুকাফা, সুবিনফা, চুহুংমুং, চুপাতফা। শুদ্ধ উত্তৰ হৈছে চুহুংমুং In which year was Rabindranath Tagore awarded the Nobel Prize? কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1913 চনত 1913 He was awarded Nobel Prize in the field of literature and he was the first Asian to win the Nobel Prize What is the total geographical area of Assam? অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 78,438 square kilometer Where is Nameri Wildlife Sanctuary located? Nameri বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? কোকৰাঝাৰ, তিনিচুকীয়া, শোণিতপুৰ, কাৰ্বি আংলং। শুদ্ধ উত্তৰ হৈছে শোণিতপুৰ What is the capital of United States of America? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি? ৱাশ্বিংটন ডিচি, লণ্ডন, ভিয়েনা, কেনবেৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৱাশ্বিংটন ডিচি ইয়াতে ডিচি যেটা আমি লিখা হয় এইটো হৈছে ডিস্ট্ৰিক্ট অফ কলম্বিয়া Who is the first Ahom king? আহোম বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল? প্ৰতাপসিংহ, চুকাফা, ৰুদ্ৰসিংহ, চুহুংমুং। শুদ্ধ উত্তৰ হৈছে চুকাফা চুকাফা ডে বা অসম দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে 2 ডিচেম্বৰ দিনটো Sukafa built his first capital of Ahom kingdom in Saraideo in 1253. Ahom entered into Assam 1228. আহোমসকলে 1228 খ্ৰীষ্টাব্দত অসম প্ৰৱেশ কৰিছিল আৰু 1253 চনত চুকাফাই আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল What is the state animal of Assam? অসমৰ ৰাজ্যিক জন্তু কি? Pygmy hawk, elephant, one-horned rhinos, tiger. শুদ্ধ উত্তৰ হৈছে
ওৱান হৰ্ণ ৰাইন'চেৰাছ এশিঙীয়া গড় অসমৰ ৰাজ্যিক জন্তু হয় 2003 চনৰ 4 এপ্ৰিল তাৰিখে এশিঙীয়া গড়ক অসমৰ ৰাজ্যিক জন্তু হিচাপে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল প্ৰতি বছৰে 22 ছেপ্টেম্বৰ দিনটো গড় দিৱস বা ৰাইনো ডে হিচাপে পালন কৰা হয় The Battle of Plassey took place in which year? কোন চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল 1857, 757, 1657 and 1557 শুদ্ধ উত্তৰ হৈছে 1757 মনত ৰখাৰ অন্য এটা কিতাপ যে পলাচীৰ যুদ্ধ ঠিক 100 বছৰ পিছতে সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল এই পলাচীৰ যুদ্ধ 1757 চনৰ 23 জুন তাৰিখে সংঘটিত হৈছিল ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত Who established the tea garden in Upper Assam? উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰাইছিল তৰুণৰাম ফুকন পিয়লি ফুকন দেৱনাথ আৰু মণিৰাম দেৱান শুদ্ধ উত্তৰ হৈছে মণিৰাম দেৱান What is the last capital of Ahom Kingdom? আহোম ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট আমাক অন্য এটা প্ৰশ্ন কেতিয়াবা দিয়ে আহোম বংশৰ অন্তিম গৰাকী শাসকৰ নাম কি আছিল তেতিয়া হ'ব পুৰন্দৰ সিংহ লাষ্ট ক্যাপিটাল ক'ত আছিল যোৰহাটত আছিল The first Assamese daily newspaper was অসমৰ প্ৰথমখন দৈনিক বাতৰিকাকতৰ নাম কি আছিল অৰুণোদয় প্ৰতিদিন বেংগল গেজেট দৈনিক বাতৰি ইয়াৰ শুদ্ধ উত্তৰ হৈছে দৈনিক বাতৰি ভাৰতবৰ্ষৰ প্ৰথম বাতৰিকাকতৰ নাম হৈছে বেংগল গেজেট The first Assamese daily newspaper দৈনিক বাতৰি was published from the Thengal Bhavan Jorhat on August 12, 1935 Ali Ai Ligang festival is celebrated by Ali Ai Ligang উৎসৱ কোনে পালন কৰে বড়ো দেউৰী মিচিং আৰু ৰাভাসকলে শুদ্ধ উত্তৰ হৈছে মিচিং সকলে আলি আই লিগাং উৎসৱ পালন কৰে How many districts are there in Assam অসমত কিমানখন জিলা আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমত বৰ্তমান সময় 35খন জিলা আছে 35 districts in Assam at present time This data is as per the decisions of 100th Assam cabinet meeting held on the last week of August 2023 Which of the following Ahom king constructed the Bokhishto temple? কোনজন আহোম শাসকে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাজেশ্বৰ সিংহ The system of diarchy was introduced in the year ভাৰতত দ্বৈত শাসনৰ ব্যৱস্থা প্ৰণালী কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল 1919 চনত ভাৰতত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল Huyen Tsang was invited to Assam by Huyen Tsang কোনে অসমলৈ আমন্ত্ৰণ জনাইছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বৰ্মন বংশৰ কুমাৰ ভাস্কৰ বৰ্মনে চীনা পৰিব্ৰাজক Huyen Tsang অসমলৈ আমন্ত্ৰণ জনাইছিল Who was the founder of Jorhat Sarvajanik Sabha? Jorhat Sarvajanik Sabhar প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জগন্নাথ বৰুৱা Jagannath Barua founded the Jorhat Sarvajanik Sabha in 1884. Male of which tribe of Assam wear traditional dress Mibu Galuk? অসমৰ কোন জনজাতিৰ পুৰুষসকলে পৰম্পৰাগত পোছাক মিবু গালুক পৰিধান কৰে বা পিন্ধে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মিচিং লোকসকলে Who is the author of the book Assamese Its Formation and Development? Assamese Its Formation and Development নামৰ গ্ৰন্থখন লেখক কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতি Who led the revolt of ethnic tribe of North Kasar in 1881 1881 চনত উত্তৰ কাছাৰৰ জাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে বহন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সম্বোধন কছাৰী সম্বোধন ফংলো was the leader of the Kosari tribe in the province সম্বোধন কছাৰী বা সম্বোধন ফংলো একেজন ব্যক্তি হয় In which of the following festivals are boat races a special feature? নিম্নলিখিত কোনটো উৎসৱত নাও দৌৰ প্ৰতিযোগিতা এক বিশেষ বৈশিষ্ট্য বা নাও খেল ৰঙালী বিহু পোংগল ওনাম নৱৰাত্ৰি শুদ্ধ উত্তৰ হৈছে ওনাম কেৰালাৰ লোকসকলে ওনাম উৎসৱ পালন কৰে Onam is the harvest festival of Kerala which is celebrated to welcome King Mahabali Tansen the famous musician was in the court of বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল
ঔৰংগজেব, বাবৰ, আকবৰ, শাহজাহান। শুদ্ধ উত্তৰ হৈছে আকবৰৰ। আকবৰৰ যিটো নৱৰত্ন আছিল তাৰ ভিতৰত তানসেনো এগৰাকী আছিল। Which organ of the human body does hepatitis affect? হেপাটাইটিছে মানৱ শৰীৰৰ কোনটো অংগ আক্ৰান্ত কৰে? হাওঁফাওঁ, বৃক্ক, হৃদযন্ত্ৰ, যকৃত। শুদ্ধ উত্তৰ হৈছে যকৃত বা লিভাৰ। The illustration work of the medieval Assamese text হস্তিবিদ্যানৰ was done by মধ্যযুগৰ অসমৰ বিষয়ে বিস্তাৰিত বিৱৰণ থকা অসমীয়া গ্ৰন্থ হস্তিবিদ্যানৱ গ্ৰন্থকাৰ কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুকুমাৰ বৰকাইত। The world famous Cristiano Ronaldo belongs to which country? জনপ্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডো কোনখন দেশৰ খেলুৱৈ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৰ্তুগাল দেশৰ খেলুৱৈ হয়। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ তেখেতৰ জন্ম হৈছিল 1985 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে পৰ্তুগাল। Who is the ex-officio chairman of the ৰাজ্যসভা? ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি। আপোনালোকে মোক এইটো উত্তৰ জনাব, আপোনালোকৰ বাবে এইখিনি হোমৱৰ্ক হয়। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? হু ইজ দ্য প্ৰেজেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? পুনৰ কৈছোঁ, আপোনালোকৰ বাবে এইটো হোমৱৰ্ক হয়। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি যিজন আছে তেখেতৰ নাম কি? হু ইজ দ্য প্ৰেজেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? Question number 63. Who is the director of the popular movie Village Rockstar? জনপ্ৰিয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ কোনে পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰীমা দাস। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। Which vitamin is prominently present in lemon and amla? নেমু আৰু আমলখিত প্ৰধানতঃ কি ভিটামিন পোৱা যায়? ভিটামিন সি, ভিটামিন কে, ভিটামিন বি এণ্ড ভিটামিন ডি। শুদ্ধ উত্তৰ হৈছে ভিটামিন সি। সতী-সাধিনী ইজ ৰিলেটেড টু হুইচ ডাইনেষ্টি? সতী-সাধিনী কোনটো সাম্ৰাজ্যৰ লগত জড়িত? আহোম, বৰ্মন, চুতীয়া, কছাৰী। শুদ্ধ উত্তৰ হৈছে চুতীয়া। প্ৰতি বছৰে 21 এপ্ৰিলৰ দিনটো সতী-সাধিনী দিৱস হিচাপে পালন কৰা হয়। Mount Etna is one of the most active volcanoes of the world is located in Mount Etna নামৰ সক্ৰিয় আগ্নেয়গিৰি নিম্নলিখিত কোনখন দেশত আছে? জাপান, ইটালী, ৰাছিয়া, চীন। শুদ্ধ উত্তৰ হৈছে ইটালীত আছে। The first phase of Mohammedan rebellion took place in the year? কোন চনত প্ৰথম মোহামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1769। স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? ইয়াৰ যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হ'ব ছাৰ মোহাম্মদ ছালেহ আকবৰ হাইদাৰী। তেখেত স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল আৰু বৰ্তমান ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। Who is the only Assamese to took part in the famous Dandi March led by Mahatma Gandhi? মহাত্মা গান্ধী দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ কৰা একমাত্ৰ ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লীলাধৰ বৰুৱা। দাণ্ডি মাৰ্চ বা দাণ্ডি যাত্ৰা 1930 চনৰ 12 মাৰ্চত আৰম্ভ হৈছিল আৰু তেওঁলোকে সাগৰৰ পাৰৰ দাণ্ডি নামৰ ঠাইত উপস্থিত হৈছিল 1930 চনৰ 6 এপ্ৰিল তাৰিখে। Where is the headquarters of International Labour Organization located? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জেনেভা, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ জেনেভা নামৰ চহৰত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু এই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা গঠন হৈছিল 1919 চনত। Where was মাধৱদেৱ born? মহাপুৰুষ মাধৱদেৱৰ কোন ঠাইত জন্ম হৈছিল? আলিপুখুৰী, লেটেকু পুখুৰী, বৰদোৱা আৰু কোচবিহাৰ। শুদ্ধ উত্তৰ হৈছে লেটেকু পুখুৰী। নাৰায়ণপুৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। Who was the Ahom king dug the জয়সাগৰ tank? কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খন্দুৱাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰুদ্ৰসিংহ। Which of the following is not a Veda? নিম্নলিখিত কোনটো বেদ নহয়? ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, আয়ুৰ্বেদ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আয়ুৰ্বেদ। আচলতে আয়ুৰ্বেদটো কি নহয়, এই বেদ যিটো হয় হিন্দু ধৰ্মমতে 4 প্ৰকাৰৰ বেদ আছে। তাৰে এটা হৈছে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰ আটাইতকৈ পুৰণি বেদ হৈছে ঋগ্বেদ। When did the peasant revolt of Lassima take place? লাছিমাৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? 1894 চনত। Which day is celebrated as World Red Cross Day?
কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধটো হৈছে প্ৰতি বছৰে 8 মে দিনটো বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় আমাৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু মানে আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ